যে আজি আমি আলোচনা কৰিম এই নৱেম্বৰ মাহত বা ডিচেম্বৰ মাহত যিসকলে চাকৰিত জইনিং কৰিব গ্ৰেড 3 LPUP টিচাৰ্ছ গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু আপোনাৰ ADREৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড সকলোৰে স্যালাৰিত কি কম্পোনেন্ট আছে আৰু তেওঁলোকে ষ্টাৰ্টিংত কিমান স্যালাৰি পাবলৈ সক্ষম হ'ব সেই সম্বন্ধে আলোচনা কৰিম কাৰণ প্ৰত্যেকজন সাৰ্ভিস হোল্ডাৰৰে কি নিজৰ স্যালাৰি হিচাপটো জনাটো অত্যন্ত জৰুৰী যিসকলে এতিয়া চাকৰি কৰি আছে সেইসকলে গম পায় যে যদি নিজৰ স্যালাৰি হিচাপটো নাজানে তেন্তে কেনেকুৱা অসুবিধাৰ সন্মুখীন হ'ব পাৰে গতিকে আহক আমি ভিডিঅ'টোত স্যালাৰিৰ প্ৰতিটো কম্পোনেন্ট যেহেতু আমি নতুন চাকৰিয়াল গতিকে স্যালাৰিৰ প্ৰতিটো কম্পোনেন্ট আৰু কি হিচাপত আমি সেই কম্পোনেন্টবোৰ পাবলৈ সক্ষম হ'ম সেই বিষয়ে আলোচনা কৰো আহক আপোনালোকে ইয়াতে যে টেবুলখন দেখা পাইছে এই টেবুলখন অত্যন্ত ইম্পৰ্টেন্ট টেবুল ইয়াতে সব প্ৰত্যেকটো ক্যাটাগৰী যে LP আপোনাৰ গ্ৰেড পে 6800 LP গ্ৰেজুৱেট টিচাৰ 7400 গ্ৰেড পে থকা LP আপোনাৰ 8700 থকা যিসকল টিচাৰ আছে সেই গোটেইখিনি টিচাৰৰ কি স্যালাৰি ব্ৰেকআপ আৰু আপোনাৰ যে UP টিচাৰ গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট ADRE গ্ৰেড 3 গ্ৰেড 4 এই গোটেইখিনি ডিটেইলছ এই চাৰ্টত আছে গতিকে আহক আমি ভালদৰে বস্তুখিনি বুজি লওঁ তেতিয়া কি যেটা আমি চাকৰি জয়েন কৰিম তেতিয়া সেই প্ৰথম দিনৰ পৰা কি আমাৰ স্যালাৰি কিমান হ'ব আৰু প্ৰত্যেকটো কম্পোনেন্ট জনা আমাৰ অত্যন্ত জৰুৰী যেটা আপোনালোকে যেটা চাকৰি কৰিব বা যেতিয়া আপোনালোকে স্যালাৰি পাই থাকিব তেতিয়া গম পাব যে এই বিষয়বোৰ কিমান জৰুৰী প্ৰথমে আহিছে আমি LP টিচাৰ যে LP টিচাৰ আপোনাৰ গ্ৰেড পে কিমান 6800 যিসকলে হায়াৰ সেকেন্ডাৰী পাছ only যেসকল কোৱালিফিকেশন হায়াৰ সেকেন্ডাৰী আছে সেইসকলে কিমান গ্ৰেড পাব 6800 আৰু আমাৰ LP স্কুলৰ পে বেন্ড ষ্টাৰ্ট হয় আপোনাৰ কিমান 14000 ৰ পৰা আৰু এন্ড হয় আপোনাৰ কিমান 70000 গতিকে যেতিয়া আমি নতুন চাকৰি পাম তেতিয়া আমাৰ পে বেন্ড আপোনাৰ 14000 ৰ পৰা ষ্টাৰ্ট হ'ব যে 14000 ৰ পৰা ষ্টাৰ্ট হ'ব হোৱাৰ পিছত আমি কি হেই হায়াৰ সেকেন্ডাৰী গ্ৰেড পে আমি কিমান পাম 6800 গতিকে এই দুটা মিলাই যে 14000 প্লাস 6800 মিলাই আমাৰ টোটাল বেসিক পে কিমান হ'ব এন্ট্ৰি বেসিক পে হ'ব 20000 আৰু আমি ইতিমধ্যে সকলোৱে জানো যে বৰ্তমান আমাৰ DA কিমান চলি আছে 58% যেহেতু আমাৰ DA চলি আছে গতিকে 20000 যেহেতু আমাৰ বেসিক পে 20000 ৰ আপোনাৰ DA কিমান হ'ব 12064 তাৰ পিছত আহিব আমাৰ কি বেসিক পেৰ ওপৰত 7% মই ৰুৰাল এৰিয়াৰ খালি ক্যালকুলেশন কৰিছো গতিকে আপোনালোকে যদি মেট্ৰত যদি চাকৰি পাইছে তেন্তে কি আপোনাৰ 1% বা 2% কি বঢ়াই ল'ব হাউস ৰেন্ট আমাৰ 7% হলে কিমান হ'ব যে 1456 আৰু মেডিকেল 600 ফেমিলিয়াৰ ফৰ एवरीवन তো গতিকে আমাৰ জয়নিংৰ দিনা কি গ্ৰছ স্যালাৰি আমাৰ কিমান হ'ব 34920 আৰু এটা আমাৰ 10% কি হ'ব NPS ডিডাকশন হ'ব এই NPS ডিডাকশন কিহৰ ওপৰত হ'ব আপোনাৰ এই এন্ট্ৰি বেসিক পে আৰু DA কিমান হ'ব 32864 এইখিনিৰ কি হ'ব আমাৰ 10% যে বেসিক NPS ডিডাকশন হয় আপোনাৰ বেসিক পে প্লাস DA এর কি 10% এটো সকলোৰ ক্ষেত্ৰতে যিমান কিটা চাকৰিয়াল আছে সকলোৰ ক্ষেত্ৰতে NPS এৰ ক্ষেত্ৰত আমাৰ 10% বেসিক পে প্লাস DA এর কি হ'ব কাটিং হ'ব তাৰ পিছত আহিলে আপোনাৰ প্ৰফেশনাল ট্যাক্স 208 rupees সকলৰ কাৰণে আৰু GIS যাৰ 25000 ওপৰত স্যালাৰি আছে তেওঁলোকৰ কি হ'ব GIS কাটিং হ'ব প্ৰত্যেক মাহে 200 টকা কৈ তেতিয়া টোটাল আমাৰ ডিডাকশন কিমান হ'ব 3694 আমাৰ টোটাল গ্ৰছ স্যালাৰি আছিল 34920 আৰু ইয়াৰ পৰা ডিডাকশন হ'ব আপোনাৰ 3694 গতিকে এই 3694 মাইনাস কৰাৰ পিছত স্যালাৰি যেখিনি বাকি থাকিব সেইখিনি কি আমাৰ ইনহ্যান্স স্যালাৰি হ'ব গতিকে এই মাইনাসখিনি আপোনালোকে যিজনে যোন ডিপাৰ্টমেন্টত চাকৰি পালে সেইসকলে কি নিজে নিজে হিসাব কৰি উলাই লও তাৰ পিছত আহিলে আপোনাৰ LP যে গ্ৰেজুৱেট টিচাৰ LP ত কাম কৰি আছে কিন্তু তেওঁৰ কি গ্ৰেজুৱেচন আছে তেওঁৰ গ্ৰেড পে কিমান পাব 7400 গতিকে আমাৰ এন্ট্ৰি লেভেল পেমেন্ট আমাৰ কিমান পেমেন্ট টু 14000 প্লাস 7400 টোটাল আমাৰ এন্ট্ৰি বেসিক পে কিমান হ'ব 21400 আৰু এই 21400 আর 58% DA মিলাই 12421 আৰু ইয়াতে হাউস ৰেন্ট আমাৰ জমা হ'ব 1494 মেডিকেল 600 টোটাল গ্ৰছ স্যালাৰি আমাৰ 35910 যে গ্ৰেড পে ডিফাৰেন্সৰ কাৰণে কি হল আমাৰ স্যালাৰি প্ৰায় 1000 টকা কি হল ডিফাৰেন্স হল ইয়াতে গ্ৰেড পে ডিফাৰেন্স আছে আমাৰ কিমান 600 কিন্তু আমাৰ টোটাল স্যালাৰিত ডিফাৰেন্স হল প্ৰায় 1000 তাৰ পিছত NBS এর ডিডাকশন আমাৰ 10% 3381 আপোনাৰ DA আৰু বেসিক পে দুটাৰ 10% 3381 GIS 2008 আৰু আপোনাৰ প্ৰফেশনাল ট্যাক্স 200 টোটাল ডিডাকশন 3920
89 টোটেল গ্ৰছ চেলাৰী কিমান আছিলে 35,910 আৰু ইয়াৰ পৰা আমাৰ 3,789 কি হ'ব মাইনাছ হ'ব তাৰপিছত আমাৰ কি নেট চেলাৰী ইন হেণ্ড চেলাৰী কি আমাৰ হাতত আমি পাই যাম ঠিক সেইদৰে তাৰপিছত LP টিচাৰ 8,700 এটো আমাৰ কি প্ৰথম যেতিয়া পে কমিশন 7 পে কমিশন ষ্টাৰ্ট হৈছিলে তেতিয়া কি আমাৰ কি কৰিছিলে 8,700 আপোনাৰ গ্ৰেড পে দিছিলে এটো বহুতে পাইছিল কিন্তু তাৰপিছত কি কৰিলে চৰকাৰে আকৌ এটো সংশোধন কৰাই কি কৰিলে 7,400 কৰিলে গতিকে এইখিনি বৰ্তমান LP স্কুলত কোনো পাই থকা নাই তাৰপিছত আহিল আমাৰ UP সেকশন যে UP টিচাৰৰ সেম পেমেন্ট যে টিচাৰ আমাৰ UP গ্ৰেজুৱেট টিচাৰ হাই স্কুল গ্ৰেজুৱেট টিচাৰ UP এবিলাকৰ পেমেন্ট 2 সকলোৰে কিমান পেমেন্ট 2 যে 1400 ৰ পৰা মই ষ্টাৰ্ট হ'ম যে আপোনাৰ গ্ৰেজুৱেট টিচাৰৰ সেম পেমেন্ট 2 14,000 ৰ পৰা কি আমি পেমেন্ট 2 ষ্টাৰ্ট হ'ব গতিকে গ্ৰেড পে সেম আমাৰ UP ত গ্ৰেড পে 8,700 আমাৰ গ্ৰেজুৱেট টিচাৰ হাই স্কুলত গ্ৰেড পে 8,700 গতিকে দুটা মিলাই আমি এন্ট্ৰি বেসিক পে কিমান হ'ব 22,700 ইয়াতো 22,700 গতিকে এইখিনিৰ এতিয়া পেমেন্ট আৰু গ্ৰেড পে এড কৰাৰ পিছত আমাৰ কি ওলাব বেসিক পে হ'ব এন্ট্ৰি বেসিক পে ওলোৱাৰ পিছত আমি এইখিনি কি কৰিম 58% ডিএ ওলাম যে 58% ডিএ 13,166 তাৰপিছত হাউস ৰেন্ট 1,589 এটো ষ্টাৰ্টিংৰ এটো একদম ষ্টাৰ্টিংৰ মেডিকেল 600 আৰু কি গ্ৰছ স্যালাৰি 38,555 ঠিক হেদৰে আমাৰ হাই স্কুলৰ ক্ষেত্ৰতো সেম যে 58% ডিএ মেডিকেল হাউস ৰেন্ট 7% মেডিকেল 600 আৰু গ্ৰছ স্যালাৰি 38,055 কিন্তু এটা কথা আছে আপোনাৰ হাই স্কুলৰ ক্ষেত্ৰত কিছুমান আদাৰ্স এলাউন্স আছে সেই এলাউন্স খিনি কি হয় আপোনাৰ আপাৰ প্ৰাইমাৰী যিখিনি স্কুল আছে যে এমই স্কুল বা আপাৰ প্ৰাইমাৰী স্কুলৰ যিখিনি টিচাৰ আছে তাতকৈ সেই এক্সট্ৰা এলাউন্স যিখিনি পায় সেইখিনি হাই স্কুলৰ টিচাৰ কি বেছি পায় ইয়াত আপোনাৰ এক্সট্ৰা কি আছে এলাউন্স আছে গতিকে এই এক্সট্ৰা এলাউন্স খিনি কি হাই স্কুলৰ টিচাৰে আপোনাৰ এমই স্কুলতকৈ বেছি পায় তাৰ পিছত আমাৰ ডিডাকশনো সেম 10% আমাৰ যে ডিএ আৰু বেসিক পে 10% আপোনাৰ 3,580 আপোনাৰ professional tax 208 GIS 200 এই গোটেইখিনি টোটাল ডিডাকশন আমাৰ কিমান হয় 3,994 এই 3,994 আমাৰ গ্ৰছ স্যালাৰি যে 35,000 গ্ৰছ স্যালাৰি 38,055 ৰ পৰা যেতিয়া মাইনাস কৰিম তেতিয়া কি আমাৰ নেট ইন হেণ্ড স্যালাৰিটো ওলাই যাব কিন্তু ইয়াত আপোনাৰ যে হাই স্কুল আছে হাই স্কুলৰ লগত আৰু কি এক্সট্ৰা এলাউন্স এটা কি যোগ হ'ব কিন্তু যেটা পোস্ট গ্ৰেজুৱেট টিচাৰ ক্যাটেগৰি আহি যাব যে পোস্ট গ্ৰেজুৱেট টিচাৰ ক্যাটেগৰিত কি স্যালাৰি ষ্ট্ৰাকচাৰটো বহুত ডিফাৰেন্ট হয় তাতে আপোনাৰ পেমেন্ট 3 ষ্টাৰ্ট হয় তেওঁলোকৰ ষ্টাৰ্টিং বেসিক পে ষ্টাৰ্ট হয় কিমান পেমেন্ট ষ্টাৰ্ট হয় 22,000 আৰু গ্ৰেড পে 11,800 গতিকে এমই সেকশন বা হাই সেকশনত কৈ পোস্ট গ্ৰেজুৱেট টিচাৰৰ স্যালাৰি বহুত ডিফাৰেন্স হৈ যায় ইয়াত আপোনাৰ ষ্টাৰ্টিং বেসিক পে কিমান হয় 33,800 ইয়াৰে ডিএ 58% ডিএ কিমান হ'ব 19,600 তাৰপিছত হাউস ৰেন্ট 7% এই দুটাৰ 7% 20,366 মেডিকেল 600 টোটাল গ্ৰছ স্যালাৰি কিমান হয় আপোনাৰ 56,370 ইয়াৰ পৰা এনপিএস ডিডাকশন হয় আপোনাৰ 5,340 আপোনাৰ এই দুটাৰ যোগফল যে এই দুটাৰ যোগফল লৈ ইয়াৰ কি 10% আমি এনপিএছত ডিডাক্ট কৰিব লাগে তাৰ পিছত আমাৰ প্ৰফেশনাল টেক্স আপোনাৰ জিআইএস আৰু টোটাল ডিডাকশন আমাৰ কিমান হ'ব 5,780 এই গোটেইখিনি মিলাই যে এনপিএস জিআইএস প্ৰফেশনাল টেক্স এইখিনি মিলাই আমাৰ 5,748 যে 5,748 যেতিয়া আমি 56,370 পৰা মাইনাস কৰিম তেতিয়া আমাৰ কি পোস্ট গ্ৰেজুৱেট টিচাৰৰ ইন হেণ্ড স্যালাৰি ষ্টাৰ্টিংৰ দিনা আমাৰ হাতত আহি যাব তাৰ পিছত টিচাৰ যোৱাৰ পিছত আমি এতিয়া আলোচনা কৰো যে এডিআৰ যে এডিআৰৰ থাৰ্ড গ্ৰেডত বিভিন্ন গ্ৰেড পে আছে ইয়াতে যদি চাব যায় আপোনাৰ এডিআৰ থাৰ্ড গ্ৰেডত 5,200 গ্ৰেড পে থকা চাকৰি আছে 6,200 থকা চাকৰি আছে 7,600 থকা চাকৰি আছে 8,700 থকা চাকৰি আছে গতিকে সেই কাৰণে কি হ'ব স্যালাৰিৰ ক্ষেত্ৰত বিভিন্ন কি হ'ব অলপ ডিফাৰেন্স হ'ব যিসকলৰ গ্ৰেড পে আপোনাৰ 5,200 আছে কিন্তু পেমেন্ট সেম পেমেন্ট আপোনাৰ টিচাৰ আৰু এডিআৰ গ্ৰেড 3 ৰ কি হয় পেমেন্ট আপোনাৰ 14,000 ৰ পৰা ষ্টাৰ্ট হয় কিন্তু
ইয়াতে আপোনাৰ যেতিয়া গ্ৰেড পে যেতিয়া বেলেগ বেলেগ হ'ব যে 5200 যেতিয়া গ্ৰেড পে হ'ব তেতিয়া আমাৰ গ্ৰছ চেলাৰী কিমান হ'ব 32000 তে গ্ৰেড পে যেতিয়া আমাৰ 6200 হ'ব তেতিয়া আমাৰ গ্ৰছ চেলাৰী হ'ব 33900 ঠিক সেইদৰে EDR 3 যেতিয়া গ্ৰেড পে 7600 হ'ব তেতিয়া আমাৰ গ্ৰছ চেলাৰী 36240 আকৌ EDR গ্ৰেড পে যেতিয়া 8700 হ'ব তেতিয়া আমাৰ গ্ৰেড পে টোটাল গ্ৰছ চেলাৰী হ'ব 38055 ইয়াতে বাকি কম্পোনেন্ট বিলাক সেম তাৰ পিছত আহো আমি যে EDR গ্ৰেড 4 যে EDR গ্ৰেড 4 ৰ আমাৰ পেমেন্ট 1 কিমান পেমেন্ট 1 ৰ আমাৰ 12000 পেমেন্ট 1 12000 কিন্তু ইয়াতে ডিফারেন্ট আপোনাৰ কি আছে গ্ৰেড পে আছে কিছুমানে গ্ৰেড পে আছে 3900 আৰু কিছুমান আছে 4200 গতিকে 3900 ৰ ক্ষেত্ৰত আমাৰ স্যালাৰি কিমান হ'ব আৰু 4200 ৰ ক্ষেত্ৰত আমাৰ স্যালাৰি কিমান হ'ব সেই ক্ষেত্ৰত কি আমি আলোচনা কৰো হক যেহেতু আমাৰ দুটা ক্ষেত্ৰতে কি পেমেন্ট 1 ৰ পৰা স্টার্ট যেহেতু আপোনাৰ গ্ৰেড 4 ৰ EDR গ্ৰেড 4 ৰ চাকৰি গতিকে পেমেন্ট সেম পেমেন্ট 1 গতিকে 12000 আমাৰ পেমেন্ট প্লাস আপোনাৰ কি গ্ৰেড পে যে পেমেন্ট প্লাস জিপি গ্ৰেড পে এই দুটা মিলাই আমি এন্ট্ৰি বেসিক পে পাম ইয়াতে কিমান পাম 15900 আৰু ইয়াতে 16200 তাৰ পিছত এই 15900 ৰ পৰা আমি কি ডিও লব লাগিব 58% এই 58% ওলালে আমি কিমান পাম 9220 আৰু ইয়াতে পাম 9396 তাৰ পিছত হল হাউস ৰেন্টৰ কি আমাৰ এই দুটা এই বেসিক পে যে আপোনাৰ পেমেন্ট আৰু জিপি মিলাই যোনটো বেসিক পে হৈছে ইয়াৰ 7% আমাৰ কি হ'ব হাউস ৰেন্ট 1113 ইয়াত হ'ব 1134 কি এই হাউস ৰেন্ট এড হোৱাৰ পিছত আমাৰ কি মেডিকেল কিন্তু ফেমিলিয়াৰ আগতে আমি কৈছো তাৰ পিছত এইখিনি গটেখিনি এড কৰাৰ পিছত আমাৰ গ্ৰছ স্যালাৰি কিমান হ'ব 26838 আৰু ইয়াত হ'ব 27380 এই ডিফারেন্স কিনি কি হল এই গ্ৰেড পে 3000 টকা ডিফারেন্স কাৰণে কাৰণ গ্ৰেড পেৰ ইফেক্ট আমাৰ কি হয় ডিওতে পৰে হাউস ৰেন্টতে পৰে তাৰ পিছত আমাৰ এনপিএস ত 2512 আৰু ইয়াতে 2559 এইখিনি মাইনাস হোৱাৰ পিছত আমাৰ প্ৰফেশনাল ট্যাক্স আৰু জিআইএস এই গটেখিনি মিলাই আমাৰ টোটাল ডিডাকশন হ'ব 2920 আৰু আপোনাৰ 4200 গ্ৰেড পেৰ ক্ষেত্ৰত আমাৰ ডিডাকশন হ'ব 2967 গতিকে আপোনালোকে এই 2967 আমাৰ গ্ৰছ স্যালাৰি যে 27000 আছে ইয়াৰ পৰা মাইনাস কৰিব লাগিব এইখিনি মাইনাস কৰিলে আমাৰ নেট ইন হ্যান্ড স্যালাৰিটো পাবলৈ আমি সক্ষম হ'ম গতিকে স্যালাৰি সম্বন্ধ যিখিনি আলোচনা আছিল সেইখিনি কৰিলো যে হয়তো খুব সম্ভৱত স্যালাৰি সিৰিজত এটো মোৰ লাষ্ট ভিডিও কাৰণ ইয়াৰ পিছত মই স্যালাৰি ওপৰত আৰু যদি ইম্পৰ্টেন্ট নহয় মই ভিডিও নবনাম স্যালাৰিৰ ওপৰত কিন্তু যোনটো ব্ৰেকআপ দিয়া হল ইয়াৰ পৰা আপোনালোকে এটা আইডিয়া কৰিব পাৰে যে আপোনালোকে হয়তো ম্যাক্সিমাম 1000 रुपीस ডিফারেন্স হ'ব পাৰে কাৰণ ইয়াতে বিভিন্ন ধৰণৰ এলাউন্স থাকে কিছুমানে টিএ থাকে যে সিআরসিসি হলে কি হ'ব ট্ৰেভেল এলাউন্স পাব ধৰক হাই স্কুলত কিবা বেলেগ 300 বা 600 লৈকে এলাউন্স থাকে তাৰ পিছত ৰিমোট এৰিয়াত যিবিলাক কৰি আছে সেইবিলাকতো 400 500 रुपीस কি থাকে এলাউন্স থাকে গতিকে সেইখিনি এড কৰাৰ পিছত হয়তো স্যালাৰি কিবা এটা ডিফারেন্স ভিডিওটো চাবৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো আৰু যেহেতু নতুন চাকৰি যিসকল জয়েন কৰিব সেইসকলক মই কি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ